লুইখন ধৰিলে নেদেখাৰে পাৰো ধৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেৰিয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি পণ্ডিতে অসমীয়া জাতি বাৰু পণ্ডিতে লুইখন ধৰিলে নেদেখাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ আজি হল উৰুকা কাইলৈ বিহু ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ আইতা তুমি দিয়া বিহুৱান লৈ নমস্কাৰ মই ৰাজীৱ শদিয়াই সমূহ বিহু বলীয়া ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালো ধন্যবাদ এতিয়াও সময় আছে আমি অসমীয়া জাতিটো এক খবৰ হ'ল নহলে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব এইখন অসমত অসমীয়া আছেনো ক'ত আছেনো ক'ত উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকুত এজনো নপৰিল চকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰোবাৰ চিনাকি মই আহোম কাৰোবাৰ চিনাকি মই বামুণ কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰ্বি বড়ো গৈছে আঁতৰি চাহ জনজাতিও বেলেগেই চিনাকি প্ৰাচীন ভূমি পুত্ৰই বোলে মই জনজাতি কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি আঘাত খানিছে আজি আইৰ বুকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত গতিকে এতিয়াও সময় আছে আমি অসমীয়া জাতিটো এক খবৰ হ'ল নহলে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব ধন্যবাদ চিৰা চিৰি কৰি অঞ্জলি বুকু মোৰ ফালিলি অঞ্জলি বুকু মোৰ ফালিলি অঞ্জলি ডবুৱা কটাৰী লৈ য'তে তেজ পৰিব অঞ্জলি তাতে গছ গজিব অঞ্জলি তাতে গছ গজিব অঞ্জলি এজুপি গোলাপ ফুল হৈ নমস্কাৰ মই ৰাজীৱ শদিয়া এটি নতুন গীত আপোনালোকলৈ আগবঢ়াই দিছো আসলতে গীতটি পুৰণি আমি নতুনকৈ সজাই পৰাই লৈ আপোনালোকলৈ বুলি আগবঢ়াই দিছো লিংকটো দি থৈছো আপোনালোকে শুনি চাবচোন শুনি জনাব কেনেকুৱা পালে আপোনালোকৰ মৰম চেনে আপোনালোকৰ আশীৰ্বাদ লৈ গীতটি আগবঢ়াই দিছো আশা কৰিছো সকলোৱে মৰম কৰিব ধন্যবাদ
জয় আই অসম। কৃষ্টি সংস্কৃতিৰ সমন্বয় তীৰ্থভূমি শদিয়াত আজি সেই শদিয়াৰ অসমীয়া বৰগৰা গাঁৱৰ ৰাজহুৱা খেলপথাৰত আমি সমূহ ৰাইজে উপস্থিত হৈছোহি। আজি পবিত্ৰ সময়তে অতি দুখৰ বাৰ্তা এটা আমি গম পালো। সেয়া হৈছে শদিয়াৰ টুপচিঙা গাঁৱৰ নিৰ্বাসী ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই। তেওঁ তিনিচুকীয়া জিলাৰ ফিলবাৰী অনুষ্ঠিত এটা অনুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে হঠাৎ ঢলি পৰিল আৰু সেই ফিলবাৰী অভ্যৰ্থনা ততাতৈয়াকৈ ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰায় আৰু তাতেই তেখেতৰ মৃত্যু হয়। আজি আমি সব অসমীয়া বৰগৰা গাঁওবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছো। অতি প্ৰতিভাৱান শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ দেশ মাটি আৰু স্বদেশ তথা স্বজাতিৰ হকে গান গাই মানুহৰ আৱেগ আৰু অনুভূতিক লৈ যি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, আমি শদিয়াবাসীৰ লগতে সদৌ অসমবাসীয়ে আজি অতি মৰ্মাহত হৈছো আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু এই প্ৰতিভাৱান কণ্ঠশিল্পীজনৰ তেখেতৰ আত্মা পৰমাত্মাৰ লগত বিলীন হওক আৰু বৈকুণ্ঠগামী হওক, তাৰে কৃপাত আমি আজি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছো। অসমীয়া মানুহবিলাকে সঁচাকৈ নাচিবলৈ পাহৰা হৈছে নেকি বাৰু? মই এটা গান 2016 চনতে লিখিছিলোঁ, ঠিক এনেকৈ অবিলাক কথাৰ কাৰণেই। আজিকালি কি হৈছে, মইতো গাঁৱৰ পৰা আহিছোঁ, আমি বাৰু চহৰৰ গুৱাহাটী মহানগৰীৰ কথা বাদেই দিলোঁ। আমাৰ গাঁৱতো কি হৈছে, আমাৰ শিপিনীসকলে তাত নোগোৱা হৈছে। বহি আগতে তৈয়াৰী কৰি দিয়া গামোচাবিলাক আমি আনি বিহু উদযাপন কৰিছোঁ। আৰু দ্বিতীয়তে কি হৈছে, আমাৰ অসমীয়া জাতিটো হৈছে এটা ভাষা প্ৰধান জাতি। গতিকে ভাষাটো যদি নাথাকে অসমীয়া জাতিটোৰ কোনো অস্তিত্ব নাই। আমি কি কৰিছোঁ, আমাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ, ভাল কথা। ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিব লাগিব। কিন্তু নিজৰ ভাষাটো, অসমীয়া ভাষাটোক যদি আমি একাষৰীয়া কৰি যদি অন্য ভাষা শিকোঁ, তেতিয়াহ'লে কিন্তু মই ভাবোঁ এইটো বেয়া কথা হৈছে। গতিকে যিমান পাৰোঁ আমাৰ ল'ৰা ছোৱালীক য'তেই নপঢ়োৱাওঁ, অসমীয়া ভাষাটোক যদি ঘৰতে শিকাই বুজাই ল'ব পাৰোঁ, তেতিয়াহ'লে অনাগত দিনবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক প্ৰশ্ন কৰিবলৈ সুবিধা নাপাব। আৰু সেইকাৰণে মই লিখিছিলোঁ এনেকৈ এটা গান, আই
ইতিহাস হল এবেগেত কাপোৰেই আতে তাঁত বাতি কৰি দিশ বানি তৰি আজি কাপোৰ বইনো কোনে আৰু কি কৰিছো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ হেৰ অসমীয়া ইতিহাস ফহিয়া ইচ্ছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল এটাৰে এটা গান বহুতে বেয়া পায় এইবিলাক গান লিখাৰ কাৰণে আচলতে মই কাৰো ব্যক্তিগতক লৈ লিখা নহয় মই দেখি থকা কিছুমান ঘটনাক লৈ লিখিবলৈ চেষ্টা কৰোঁ মনৰ ক্ষোভবিলাক ব্যক্ত কৰিবলৈ চেষ্টা কৰোঁ গতিকে মোৰ গাঁৱতো আছে এনেকুৱা ধৰণৰ কথাবিলাক লুইতখন ধৰিলে বিষ মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে লুইখন ভৰিলে বিষ মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰ পাঠাল ইতিহাস হ'ল এবেগে কাপোৰেই আতে তাঁত বাতি কৰি দিশ বানি তৰি আজি কাপোৰ বইনো কোনে আৰু কি কৰিছো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ হেৰ অসমীয়া ইতিহাস ফহিয়া ইচ্ছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল হৰি নামৰ বাণীৰে জাতিটোক গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰেই বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবৰ হ'ল কৰক নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতে হবি গৈতা বোলো যাক অসমীয়া সময় থাকোঁতে নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব
কব জয় আই অসম কোনে কব কি কব আৰু কোনে কব জয় আই অসম কোৱা মানুহ থাকিব নে নাথাকে তাৰো সন্দেহ আছে কেতিয়াবা কোনোবা জাতিটোক যদি অপমান কৰে মই নিজকে নিজেই অসমীয়া হিচাপে কেতিয়াবা খুব খং উঠে বেয়াও লাগে আমিতো কাকো একো কৰিব নোৱাৰোঁ সৰু মানুহ গতিকে মনৰ ক্ষোভবিলাক গানৰ ভাষাৰে গীতৰ সুৰেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ এনেকৈ ভিৰুমণি বোলো ভিৰুমণি বোলো আহা লাহে লাহে বোলো ভিৰুমণি এই ছোৱালীকেইজনী যে নোৱাৰিছো পাই লাজে 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 গাঁওখনি নগৰ হ'ল ভাল কথাবৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সুতত উতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি আধি খেতিৰ গুটি ধানেই বেচু 12 মোন হাউনৰে গেলা বোকাত নামিব নুকুন আৰামত বহি বহি দুবেলা খাই দুসাজি দেহাৰ ওজন বঢ়ালো জানো 13 কেজি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি হো নমস্কাৰ মই ৰাজীৱ ফদিয়া খুব সোনকালে অন্য এটি নতুন গীত আপোনালোকলৈ আগবঢ়াম সকলোৱে শ্ৰদ্ধাৰ সুনীত গগৈ দেৱৰ কথাৰে আশা কৰিছো সকলোৱে মৰমেৰে আঁকোৱালি ল'ব ধন্যবাদ জয় আই অসম হেৰ অসমীয়া
ইতিহাস কঢ়িয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভুল আৰু সেইকাৰণে মই সাগৰলে পব এৰিলেও তুমি স্মৃতি থাকি যাব অনুপমা নালাগে উপমা বুকুৰে হৃদয় বাখৰুৱা আজন্ম চেতনাৰ বন্দনা খবৰটো বিয়পি গ'ল খবৰ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ